ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ স্পন্দনৰ পৰা আজি আমি আলোচনা কৰিম অধ্যায় 1 আমাৰ চৌপাশ পাঠ 1 নতুন উমলা গীত আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে পাঠ 2 বান্দৰ আৰু টুকুৰা চৰাই আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে অধ্যায় 1 চাই ল'বা অধ্যায় 2 খাদ্য পাঠ 1 ভেবেলাৰ ভোগ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে পাঠ 2 আলহীলৈ মাছ আজি আমি আলোচনা কৰিম ঠিক আছে অধ্যায় 2 খাদ্যৰ পাঠ 2 আলহীলৈ মাছ আজি আমি আলোচনা কৰিম আটাইবোৰ প্ৰশ্নৰ উত্তৰ একেটা ভিডিঅ'তে আলোচনা কৰিম প্ৰথমতে পঢ়ি শুনি ল'ম ঠিক আছে ঘৰলৈ কোনোবা আলহী আহিব বুলি খবৰ পালে আমি আগ্ৰহেৰে বাট চাই থাকোঁ আমাৰ মনবোৰ আনন্দত ভৰি পৰে কোনোবাই যদি ঘৰখন পৰিপাটি কৰে কোনোবাই আকৌ খোৱা বোৱাৰ যা যোগাৰ কৰে এনে ধৰণৰ প্ৰস্তুতিয়ে আলহীৰ প্ৰতি আমাৰ আদৰ যত্নৰ পৰিচয় দিয়ে সৰুকণ খনিকৰৰ ঘৰলৈ আলহী অহাত তেওঁনো কি কৰিছিল পাঠটিৰ জৰিয়তে তাৰ উমান লওঁ আহা পঢ়ো আহা এতিয়া পঢ়ি শুনি ল'ম পিছতে আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম এখন গাঁৱত সৰুকণ খনিকৰ নামৰ এজন লোক আছিল এদিনাখন তেওঁৰ ঘৰলৈ আলহী আহিল আলহীক শল বা বৰালি মাছেৰে ভাত এসাঁজ খুৱাবলৈ তেওঁৰ মন গ'ল সেয়ে তেওঁ ভঁৰাল ঘৰৰ গাধৈৰ পৰা বৰশী আৰু পিঠিয়াটো উলিয়াই ল'লে সৰুকণে মনতে ভাবিলে আজি শল বৰালি ধৰিবই লাগিব নহ'লে আলহীক কিদৰে ভাত সাঁজ খুৱাম পিঠিয়াটো মূৰত লৈ তেওঁ লাহে লাহে ওচৰৰ বিলখনলৈ আগবাঢ়িল বিলৰ পাৰৰ এজোপা গছৰ তলত সৰুকণে বহি ল'লে কাষত খালৈটো থলে তাৰ পাছত বৰশীটো টোপাই পানীত পেলালে এটা এটাকৈ তেওঁ 11টা পুঠি মাছে পালে শ'ল বৰালি হ'লে এটাও নাপালে সৰুকণ হতাশ নহ'ল প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বাইয়ে থাকিল লাহে লাহে ভাগৰে সৰুকণক হেঁচা মাৰি ধৰিলে কেতিয়া টোপনিত লালকাল দিলে তেওঁ গমকে নাপালে সেই চেগতে গছৰ ডালত বহি থকা বগলী এহালে খালৈটো উদং কৰি পেলালে অলপ পাছতে পশ্চিম আকাশত আহঁত জোপাৰ পাছফালে ৰংচুৱা বেলুটিও লুকাল দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে এতিয়া আমি আলোচনা কৰিম ক্ৰিয়াকলাপত দিয়া পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ আৰু লিখোঁ আহা প্ৰথমতে মই তোমালোকক মাতি শুনাম মই লিখিয়ে ৰাখিছোঁ পিছত চাম ঠিক আছে ক প্ৰশ্ন সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল সৰুকণে পিঠিয়াটো লৈ মাছলৈ গৈছিল মূৰত হয়নে খ সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি মাছ পাইছিলে পুঠি মাছ শ'ল মাছ আৰু বৰালি মাছ গ প্ৰশ্ন সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল সৰুকণেতো মনত আশা লৈছে প্ৰকাণ্ড মাছ এটা পোৱা হয়নে গ প্ৰশ্ন সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল 11টা উঙ প্ৰশ্ন বগলীকেইটাই কিয় চুপ লৈ আছিল মাছ খাবলৈ চুপ লৈ আছিল হয়নে উত্তৰ মই মাতি শুনালো লিখি ৰাখিছোঁ এবাৰ চাই ল'ম ক প্ৰশ্ন সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল উত্তৰ সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল খ প্ৰশ্ন সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল পুঠি শ'ল আৰু বৰালি গ সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল উত্তৰ সৰুকণে মনত প্ৰকাণ্ড মাছ এটা পোৱাৰ আশা লৈ বৰশী বাবলৈ গৈছিল ঘ প্ৰশ্ন সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল উত্তৰ সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল উঙ প্ৰশ্ন বগলীকেইটাই কিয় চুপ লৈ আছিল উত্তৰ বগলীকেইটাই খালৈত থকা মাছ খাব পোৱাৰ আশাতে চুপ লৈ আছিল এতিয়া আমি আলোচনা কৰিম তলৰ শব্দবোৰ অৰ্থৰ লগত আস্তানি মিলাও আহা গাধৈ মানে ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ পিঠিয়া মানে পিঠিত লোৱা জাপি খালৈ মানে মাছ থোৱা এবিধ পাত্ৰ চুপ লোৱা মানে খাপ দিয়া টোপাই মানে বৰশীত টোপ লগোৱা কাৰ্য ঠিক আছে এতিয়া ভাষা অধ্যয়নত কি দিয়া হৈছে আলোচনা কৰিম বাক্য ৰচনা কৰা বিল আলহী খালৈ মই লিখিয়ে ৰাখিছোঁ এবাৰ চাই ল'ম বিলৰ বাক্যত লিখিবা তেওঁ লাহে লাহে ওচৰৰ বিলখনলৈ আগবাঢ়িল আলহীত লিখিবা এদিনাখন সৰুকণৰ ঘৰলৈ আলহী আহিল খালৈত লিখিবা সৰুকণে কাষত খালৈটো থলে ঠিক আছে মই কিতাপৰ পৰাই দিছোঁ তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা এতিয়া আলোচনা কৰিম
4 নং কত দিয়া হৈছে তলৰ বাক্যৰ আস্তনা শব্দ কেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা। প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বায়ে থাকিল। দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে। আস্তানা শব্দ প্ৰকাণ্ড আৰু ঘণ্টা ইয়াত নৈদণ্ড প্ৰকাণ্ড নৈদণ্ড কেনেকৈ হ'ল মূৰ্ধন্য ন যোগ দ নৈদণ্ড ঘণ্টাত মূৰ্ধন্য ন যোগ দ নৈদণ্ড ঘণ্টা। ঠিক আছে বুজি পাইছা নহয় ইয়াত জানো আহাত আমাক ধুনীয়াকৈ লিখি দিয়া হৈছে তোমালোকে পঢ়িলে বুজিয়ে পাবা। এতিয়া আমি আলোচনা কৰিম শব্দবোৰ পঢ়ো আহা। খণ্ড দণ্ড ঠাণ্ডা কাণ্ড ভেন্দি প্ৰকাণ্ড পণ্ডিত মণ্ডপ বণ্টন কণ্টক বেডমিণ্টন আটলাণ্টিক। ঠিক আছে পঢ়ি ল'বা। এতিয়া 4 নম্বৰ দিয়া হৈছে বাক্য সাজি লিখো আহা। ইয়াত অমিতা দিয়া হৈছে ইয়াত মই তুমি আপুনি তেওঁ তই আনিছোঁ আনিছা আনিছে আনিছে আনিছ। ঠিক আছে মই অমিতা আনিছোঁ ইয়াত এটা উদাহৰণ দিয়া হৈছে। ঠিক তেনেদৰে আমাক ইয়াত দিয়া হৈছে মাজত দিয়া হৈছে বৰশী সৰুকণে মই তুমি বাই আছে বাই আছোঁ বাই আছা। ইয়াত দিয়া আছে বল আমি তোমালোকে সিহঁতে খেলোঁ খেলা খেলে। আমি এটা বাক্য ইয়াত মই লিখি থোৱা নাই মই লিখিয়ে ৰাখিছোঁ মই তোমালোকক লিখাখিনি দেখাম। ঠিক আছে 4 নম্বৰ চোৱা বাক্য সাজি লিখো আহাত মই অমিতা আনিছোঁ তুমি অমিতা আনিছা আপুনি অমিতা আনিছে তেওঁ অমিতা আনিছে তই অমিতা আনিছ। ইয়াত চোৱা সৰুকণে বৰশী বাই আছে মই বৰশী বাই আছোঁ তুমি বৰশী বাই আছা। ইয়াত চোৱা আমি বল খেলোঁ তোমালোকে বল খেলা সিহঁতে বল খেলে। ঠিক আছে ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা টুকি থৈ দিবা। ঠিক আছে তেতিয়া মুখস্থ কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম চোৱা জ্ঞান সম্প্ৰসাৰণত দিয়া হৈছে পাঠটোত পোৱা মাছ 3বিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা আৰু সেইবোৰ বাকলি থকা আৰু বাকলি নথকা হিচাপে ভাগে ভাগে লিখা। মাছবোৰৰ নাম বাকলি থকা বাকলি নথকা। এতিয়া আলোচনা কৰিম মাছবোৰৰ নাম মই 5টা দিছোঁ মাগুৰ মাছ শিঙি মাছ কাৱৈ মাছ গৰৈ মাছ শ'ল মাছ। বাকলি থকা মাছ ৰৌ মাছ ভকুৱা মাছ মিৰিকা মাছ চিতল মাছ ভাঙন মাছ। বাকলি নথকা বৰালি মাছ মাগুৰ মাছ শিঙি মাছ আৰি মাছ বামি মাছ। তোমালোকেও লিখি ল'বা ইয়াৰ পৰা। ঠিক আছে মই অলপ বেছিয়ে দিছোঁ ইয়াত তোমালোকক টেবুলত বাকচত 3টা দিয়া হৈছে। ঠিক আছে এতিয়া উত্তৰ লিখা ক সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশীৰ বাহিৰে আৰু কি সঁজুলিৰে মাছ ধৰিব পাৰি। উত্তৰত লিখিবা বৰশীৰ বাহিৰে আৰু জাকৈ জাল চেপা পল আদি সঁজুলিৰে মাছ ধৰিব পাৰি। খ প্ৰশ্ন বগলীৰ বাহিৰে আন কি চৰায়ে মাছ ধৰি খায় বগলীৰ বাহিৰে আৰু কি চৰায়ে মাছ ধৰি খায় তোমালোকে দেখিছা নে নাই দেখা। উত্তৰ মই লিখিয়ে থৈছোঁ চাই ল'ম। বগলীৰ বাহিৰে মাছৰোকা পানী কাউৰী চৰায়ে মাছ ধৰি খায়। মোৰ ফালৰ পৰা 2টা দিছোঁ তোমালোকেও নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা। ঠিক আছে 7 নম্বৰ দিয়া হৈছে তলত দিয়া দফাটো পঢ়া আৰু সিপিটিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। তলত দিয়া দফাটো পঢ়া আৰু সিপিটিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। আজি বৰ ঠাণ্ডা পৰিছে ছাত্ৰ ছাত্ৰীসকলে আজি ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছে। এনেতে বিৰতিৰ ঘণ্টা বাজি উঠিল সকলোৱে শ্ৰেণীকোঠাৰ পৰা শাৰী পাতি ওলাই আহিল। তেওঁলোকে চাবোনেৰে হাত ধুই ল'লে তাৰ পাছত মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোক ৰ'দত বহি ল'লে। আজিৰ খাদ্য তালিকাত সেউজীয়া শাক পাচলি আৰু দাইল আছে সেইবাবে ৰান্ধনীয়ে ফুকন বাগিচাৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আদি আনি ৰান্ধিছে। সকলোৱে মিলি শাক দালি ভাজিৰে ভাত সাজ হৰিষ মনেৰে খালে। তেওঁলোকে খাই থাকোঁতে এখন ফলক দেখিলে। কেইজনমানে খাই উঠিয়েই ফলকখনৰ কাষ পালে। তেওঁলোকে তাত কেলৰি শব্দটো দেখিলে। কেলৰি মানেনো কি এই কথাটো তেওঁলোকে বিজ্ঞান শিক্ষকক সুধিবলৈ থিৰাং কৰিলে। এনেতে টং টংকৈ শ্ৰেণী ঘণ্টাটো বাজি উঠিল। এতিয়া আমাক প্ৰশ্ন দিয়া হৈছে চোৱা খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল। প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম। মই লিখিয়ে ৰাখিছোঁ উত্তৰ। ক প্ৰশ্ন খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল। উত্তৰ খাদ্য তালিকা মতে আজিৰ খাদ্য সেউজীয়া শাক পাচলি আৰু দাইল আছিল। খ প্ৰশ্ন ৰান্ধনীয়ে পাচলি ক'ৰ পৰা তুলি আনি ৰান্ধিছিল। উত্তৰ ৰান্ধনীয়ে পাচলি ফুকন বাগিচাৰ পৰা তুলি আনি ৰান্ধিছিল। গ
গ প্ৰশ্ন ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি কি পাচলি তুলি আনিছিল উত্তৰ ৰান্ধনীয়ে বাগিচাখনৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আদি পাচলি তুলি আনিছিল ঘ প্ৰশ্ন তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল বৰ ঠাণ্ডা পৰিছিল কাৰণে তেওঁলোকে ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল উঙ প্ৰশ্নত দিয়া হৈছে তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল উত্তৰ কেলৰি মানেনো কি এই কথাটো তেওঁলোকে বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰী ইয়াৰে পৰা তোমালোকে আটাইবোৰ প্ৰশ্নৰ উত্তৰ নিজৰ উত্তৰ বহীত টুকি থৈ দিবা ঠিক আছে মুখস্থ কৰিবলৈ তোমালোকক সুবিধা হ'ব এতিয়া আমি আলোচনা কৰিম প্ৰকল্প দিয়া হৈছে প্ৰকল্প মানে প্ৰজেক্ট দিয়া হৈছে মাছ ক'ত ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰে এখন তালিকা প্ৰস্তুত কৰা মাছ ক'ত ক'ত পায় নদীত পায় পুখুৰীত পায় বিলত পায় সাগৰত পায় খালত পায় ঠিক আছে তোমালোকে ইয়াৰে পৰা লিখি ল'বা উত্তৰ কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা হাতে কামে কৰোঁ আহা তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা আমাক ধুনীয়াকৈ নমুনা দিয়া হৈছে চোৱাচোন তোমালোকে মাছৰ ছবি আঁকি ল'বা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত